নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ধুবুৰীক শিৱসাগৰ বনাম তিনিচুকীয়া ডিব্ৰুগড়ক ধুবুৰী বনাম কংগ্ৰেছত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিয়েই এই সংকল্প লৈছে কংগ্ৰেছৰ নেতা ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰি আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সংকল্প কংগ্ৰেছত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে ৰেজাউল কৰিমে শিৱসাগৰক মই ধুবুৰী বনাম ধুবুৰীক মই শিৱসাগৰ বনাম তিনিচুকীয়াক ধুবুৰী বনাই একেলগে আগবাঢ়ি যাম পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি আগুৱাই লৈ যাম বুলি মন্তব্য ৰেজাউলৰ ভয় আৰু শংকা আঁতৰাবৰ বাবে গৌৰৱ গগৈৰ পিছত মই সেই সেনা হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা আঁতৰাই অসম বচাবলৈ মই সৈনিক হৈছোঁ জাতি মাতি বচাবলৈ গৌৰৱ গগৈৰ নেতৃত্বত সৈনিক হিচাপে কাম কৰিম সংখ্যালঘু লোকৰ আস্থা বিশ্বাস কংগ্ৰেছ দলত মই সদায় জীয়াই ৰাখিম আমি নিশ্চিত গৌৰৱ গগৈয়ে আমাৰ জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব সকলোকে আগুৱাই নি অসমক আগবঢ়াই নিব গৌৰৱ গগৈয়ে কংগ্ৰেছত যোগদান কৰি আজি ৰেজাউল কৰিম চৰকাৰে এই নতুন সংকল্প লৈছে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে কংগ্ৰেছত ৰেজাউল কৰিম চৰকাৰে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি অখিল গগৈৰ বিজেপিক উফৰাই কংগ্ৰেছ ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰা হ'ব কংগ্ৰেছ চৰকাৰত অখিল গগৈক থাকিবলৈ দিয়ক যিদিনা আমি চৰকাৰ গঠন কৰিম দুবছৰৰ ভিতৰত চৰকাৰ আমি গঠন কৰি সকলো সমস্যা সমাধান কৰিম বানপানী গৰাখহনীয়াত পৰি মাটি হেৰুৱা লোকে পাব মাটিৰ পট্টা যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱা সকলক প্ৰদান কৰা হ'ব পট্টা সংখ্যালঘু অধ্যুষিত সমষ্টিত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে এবাৰ সংখ্যালঘু মিয়া ৰাইজক বিধায়ক অখিল গগৈয়ে এই প্ৰতিশ্ৰুতি দিছে যে যদিহে বিৰোধীয়ে চৰকাৰ গঠন কৰে তেন্তে মিয়া লোকক মাটিৰ পট্টা দিয়া হ'ব লগতে বিধায়ক অখিল গগৈৰ আন এক মন্তব্য সংখ্যালঘুক কৰা উচ্ছেদ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচন জিকাৰ এক হাতিয়াৰ সেইভাবে কৰে উচ্ছেদ মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভাল পাব সেইভাবে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযান চলায় হিন্দুৰ ভোট লাভৰ স্বাৰ্থতেই মুছলমানক উচ্ছেদ অভিযান চলাইছে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে অসমৰ য'তেই মুছলমান দেখে তাতেই ঘৰ ভাঙি দিয়ে হিমন্ত বিশ্ব শৰ্মাই অসমৰ য'তেই মুছলমান দেখে তাতেই বিদেশী বুলি অত্যাচাৰ কৰে বিজেপি চৰকাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ এই মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে হিন্দু মুছলমানৰ ৰাজনীতি নকৰাকৈ নিৰ্বাচনত জিকি দেখুৱাবলৈ চেলেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক অখিল গগৈয়ে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ বিজেপিৰ কেইবাগৰাকীও এমএলএ যোগদান কৰিব ৰাইজৰ দলত ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও বিধায়কে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে কৈছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অতি শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও জ্যেষ্ঠ বিধায়কে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব অখিল গগৈৰ এই মন্তব্যৰ পিছত এতিয়া ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা যিজন ব্যক্তিৰ পৰিয়ালৰ ৩জন সদস্যই বিদেশী গতিকে সেই ব্যক্তিৰ সৈতে পাকিস্তানৰ সংযোগ থাকিবই গৌৰৱ গগৈৰ পৰিয়ালৰ ৩জন সদস্যই ভাৰতীয় নহয় গতিকে নিশ্চয় তেওঁ অন্য দেশৰ সৈতে সম্পৰ্ক ৰাখিছে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সংযোগ থকাৰ সন্দৰ্ভত পুনৰবাৰ এইদৰে ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদ অভিযান কেতিয়াও স্তব্ধ নহয় ১২ লাখ বিঘা ভূমিত চলিব প্ৰশাসনৰ বলডজাৰ দয়া নাই ক্ষমা নাই নীতিৰে বেদখলকাৰী আৰু অচিনাকি লোকৰ বিৰুদ্ধে চলোৱা হ'ব উচ্ছেদ ৰাজ্যত ধাৰাবাহিকভাৱে চলিয়েই থাকিব উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰতিখন জিলাতেই পৰ্যায়ক্ৰমে চলিব এই উচ্ছেদ অভিযান ৰাজ্যৰ মুঠ ১২ লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব এতিয়া মাত্ৰ ১,৬০,০০০ বিঘা ভূমিহে উচ্ছেদমুক্ত হৈছে অচিনাক্ত বিদেশীৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ নিৰ্দিষ্ট প্ৰমাণ পালে ২৪ ঘণ্টা ভিতৰতেই বাহিৰ কৰি দিয়া হ'ব ডিচিৰ ওচৰত অভিযোগ দিলেই দেশৰ বাহিৰ কৰি দিয়া হ'ব বাংলাদেশী নাগৰিকক বেদখলকাৰী আৰু অচিনাকি লোকৰ বিৰুদ্ধে পুনৰবাৰ এই সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযান কেতিয়াও স্তব্ধ নহয়
একাংশ অবৈধ নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব সাংসদ আছাদুদ্দিন ওৱেইচি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য ওৱেইচিৰ। আছাদুদ্দিন ওৱেইচিয়ে এক প্ৰকাৰ টিউবলাইট আখ্যা দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ভাৰতত হিন্দুহে প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি দাবী কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে এতিয়া বিৰোধী নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইচি। AIMIMৰ নেতা আছাদুদ্দিন ওৱেইচিৰ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাক লৈ। অতি নিম্ন চিন্তাৰ মানুহ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই অতি নিম্ন পৰ্যায়ৰ চিন্তা কৰে। হিমন্ত বিশ্ব শৰ্মাৰ মগজুত টিউবলাইট আছে বুলি মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইচিৰ। পাকিস্তানৰ আদৰ্শত বিশ্বাসী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পাকিস্তানৰ সংবিধান মতেহে এটা সম্প্ৰদায়ৰ লোকে প্ৰধানমন্ত্ৰী হ'ব পাৰে, ভাৰতৰ সংবিধান মতে নহয়। ভাৰতত বাবা চাহেব আম্বেদকাৰৰ সংবিধান মানি চলা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই সংবিধান নামানে। হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ সাংসদ আছাদুদ্দিন ওৱেইচিৰ। মাটি বাৰী কিনা বেচাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। কোনো বহিৰাগতক বিক্ৰী কৰা নহ'ব অসমীয়াৰ মাটি। বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এই ডাঙৰ খবৰ। কোনো বহিৰাগতক বিক্ৰী কৰা নহ'ব অসমীয়াৰ মাটি। বিধানসভাত আইন আনি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব এই কঠোৰ আইন অসমত। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়া লোকে। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বাংলাদেশী লোকৰ। কেৱল এঠাইত নহয়, ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী। সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি খুদ অসমীয়া খিলঞ্জীয়াই। আমি অসমীয়াই জীয়াই থাকিব লাগিব। আমি নিজেই নিজৰ কাম কৰিম, বেলেগক আমি কাম নিদিওঁ। জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহ'ব। তিনি প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ নিজৰ মাটি। অসমত এতিয়া সংখ্যালঘু হোৱাৰ পথত অসমীয়া। এই সময়খিনিত আমি সতৰ্ক নহ'লে আমাৰ বিপদ নিশ্চিত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী পকী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। প্ৰস্তুত কৰা হৈছে চৰকাৰী পকী ঘৰৰ সেই লিষ্ট। অতি শীঘ্ৰেই পাব প্ৰতিগৰাকী লোকে চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং চৰকাৰী ঘৰৰ বাবে। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। পকী ঘৰ পাবই। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতেই সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিন্তু কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ হিতাধিকাৰীসকলক। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব হিতাধিকাৰীসকলক। গতিকে PMৰ ধন নোপোৱাৰ লগে লগে আপুনি ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগিব, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা আপুনি। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰত্যেকগৰাকী লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ নাম কৰ্তন হ'ল ভোটাৰ তালিকাৰ পৰা। কৰ্তন হ'ল মুঠ 4,78,992 গৰাকী লোকৰ নাম। যিকোনো অভিযোগৰ বাবে আপোনালোকে দিব পাৰিব অভিযোগ। হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ নাম কৰ্তন কৰা হ'ল ভোটাৰ তালিকাৰ পৰা। কৰ্তন হ'ল মুঠ 4,78,992 গৰাকী লোকৰ নাম। ইয়াৰে হাজাৰ হাজাৰ লোক উচ্ছেদিত নাগৰিক। এই লোকসকলৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ লিষ্টৰ পৰা। উচ্ছেদিত লোকসকলে পুনৰ নাম উঠাব পাৰিব ভোটাৰ তালিকাত, কিন্তু তেওঁলোকৰ থাকিব লাগিব বৈধ নথি পত্ৰ, থাকিব লাগিব স্থায়ী ঠিকনা।
উচ্ছেদ হোৱা অঞ্চলৰ পৰা নাম কৰ্তন কৰা হ'ল হাজাৰ হাজাৰ উচ্ছেদিত ৰাইজৰ। উচ্ছেদস্থলীৰ পৰা আঁতৰি গৈ যি স্থানত থাকে তাৰ পৰা ভোট দিব পাৰিব উচ্ছেদিত নাগৰিকে। ভাড়াঘৰত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব এই নাগৰিকসকলে। কিন্তু বৈধ নথিপত্ৰ আৰু স্থায়ী ঠিকনা নাথাকিলে সম্পূৰ্ণ কৰ্তন কৰা হ'ব নাম ভোটাৰ তালিকাৰ পৰা। উৰিয়ামঘাটৰ 11,000 উচ্ছেদিতৰ নাম কৰ্তন হৈছে এইবাৰ খচৰাত। এইসকল উচ্ছেদিতয়ো ভোটদান কৰিব পাৰিব স্থায়ী ঠিকনাৰ পৰা। 5,23,680 গৰাকী ভোটাৰে এইবাৰ সলনি কৰিছে নিজৰ ঠিকনা। আপোনাৰ নাম কৰ্তন হৈছে নেকি? এতিয়াই পৰীক্ষা কৰক আপোনাৰ নাম। লগ ইন কৰক voters.eci.gov.in ৱেবছাইটত। এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰী তাৰিখে। আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে। এতিয়াই আপুনি এই কাম কৰি লওক। নাম অন্তৰ্ভুক্তি, শুধৰণি বা স্থানান্তৰ কৰিব লগা আছে যদি খৰধৰ কৰক। বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে চৰকাৰী বিষয়াসকলে। নতুন অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰিব লাগিব ফৰ্ম 6। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8। যিকোনো অভিযোগৰ বাবে আপোনালোকে ডাইল কৰক 1950 নম্বৰত।